ওম শান্তি জীৱনলৈ অহা প্ৰতিটো সৰু ডাঙৰ পৰিস্থিতিৰ লগত মুখামুখি হওক মুখামুখি হোৱাৰ আসলতে আমাৰ কি হয় কেতিয়াবা কিবা ঘটনা ঘটে বা বহু ব্যক্তি এনেকুৱা ধৰণৰ আমাৰ সম্বন্ধত আহে যিবিলাক আমাৰ কি হয় সোনকালে সম্বন্ধটো আমাৰ ভাঙি যায় আৰু তাৰ পিছত আমাৰ মুখামুখি হোৱাৰ শক্তিটো নোহোৱা হৈ যায় জীৱনত যেনেকৈ পৰিস্থিতি ব্যক্তিৰূপী পৰিস্থিতি নাহক কিয় কিবা কথা চলি আছে কিমান সময় সেই কথাটো মই চিন্তা কৰিম যেতিয়া আমি কিবা এটা কাম কৰোঁ সাপোজ এতিয়া মই আধা ঘণ্টাত মই ভাত পানী বনাই খাইব ওলাই যাব লাগে বা মোৰ হাতত আধা ঘণ্টা সময় আছে মই সন্তানক টিফিন বনাই স্কুল ৰেডি কৰি পঠিয়াব লাগে আহে ন আমি টাইম ফিক্স কৰোঁ ন প্ৰতিটো কামৰ কিন্তু আমি টাইম ফিক্স কৰোঁ কিন্তু যেতিয়া আমি কিবা এটা কথা ভাবোঁ তাৰ টাইম ফিক্স কৰোঁনে সেইবাবে যেতিয়া মনত কিবা কথা থাকি যায় যেতিয়া মনত কিছুমান কথা থাকি যায় যিটো আপোনাক আগবাঢ়িব দিনে যিটো দিনটো চলি আছে তাৰমানে ৱেষ্ট অফ এনাৰ্জি ৱেষ্ট অফ টাইম হৈ আছে আমাৰ বাবে আৰু যেতিয়া মনে উপৰ্যপৰি কথাটো চিন্তা কৰি থাকিব ভাবি থাকিব তাৰ অৰ্থটো হৈছে যে আমি যদিও ফিজিক্যালি কিবা কাম কৰি আছোঁ কৰবাত পাইছোঁ গৈ এতিয়া ঘৰত আছোঁ এতিয়া অফিচ পাইছোঁ এতিয়া বজাৰত আছোঁ কিন্তু মন কৰবাত ৰৈ আছে মন ক'ত ৰৈ আছে ট্ৰেফিক জামত ৰৈ আছে গতিকে মনক সেই ট্ৰেফিক জামৰ পৰা আপুনি অঁতৰাওক কেনেকৈ অঁতৰাব মনক ট্ৰেফিক জামৰ পৰা এটা উপায় আছে কথা আহিল কথা গ'ল কথা আহিব কথা যাব আজি 10টা কথা আহিছে কাইলৈ 20টা আহিব পাৰে যায় কথা আহিব যাব তাৰ কোৱালিটিটো কেনেকুৱা কোনে চেক কৰিব লাগিব আপুনি চেক কৰিব লাগিব সেই কথাটো কিমান সময় মোৰ মনত চলাম কিমান সোনকালে তাক মই এৰি দিম বা মই কথাটো ত্যাগ কৰিম কোনে সিদ্ধান্ত ল'ব লাগিব আপুনি ল'ব লাগিব অন্য ল'ব নোৱাৰে আমি কি কৰোঁ আশা পালি থাকোঁ সাপোজ আপোনাক কোনোবাই দুখ দিলে আপোনাক কোনোবাই হতাশাগ্ৰস্ত কৰিলে আপোনাক কোনোবাই বিশ্বাসঘাতকতা কৰিলে আপোনাক কোনোবাই ঈৰ্ষা কৰি আছে সেইটো পৰিস্থিতি সেইটো পৰৰ স্থিতি সেইটো পৰৰ সংস্কাৰ তাত মোৰ কোনো ধৰণৰ তাত আচলতে অধিকাৰেই নাই কেৱল মোৰ অধিকাৰ ইমানতে যে মই কি চিন্তন কৰিম মই কি সিদ্ধান্ত ল'ম সেই কথাটোক মোৰ মনত থাকিব দিম নে নিদিম সেইটো মোৰ কেৱল নিজৰ সিদ্ধান্ত নিজৰ অধিকাৰ বেলেগে কি চিন্তা কৰি আছে বেলেগে কিয় চিন্তা কৰিছে কিয়নো এনেকুৱা কৰিছে সেয়াৰ আচলতে ভবা মানে ৱেষ্টেজ অফ এনাৰ্জি শক্তিৰ একেবাৰে অপক্ষয় আৰু নিজৰ কি টাইম ৱেষ্ট হয়নে এতিয়াতো সাম্প্ৰতিক সময়ত এয়াই চলি থাকে যে কি যে চলে আমাৰ নহয় জানো ঘৰ সংসাৰ থকা সকলো কথাটো বাৰু বাদেই দিলোঁ অফিচ ব্যৱসায় বাণিজ্য ঘৰ সংসাৰ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ ৰিষ্টেদাৰ পৰিয়াল পৰিজনৰ মাজত আজি এয়াই চলি থাকে কিবা এটা কথা উৎপন্ন হ'ল 3-4 দিন এমাহ পৰ্যন্ত ঘৰে ঘৰে আলোচনা চলিবলৈ আৰম্ভ কৰে কিন্তু আপুনি যদি সিদ্ধান্ত লয় মই এই কথাটো কিমান সময় কিমান ছেকেণ্ড ৰাখিম সেইটো আপোনাৰ সিদ্ধান্ত গতিকে যিবিলাক কথা আহে কথাকো এটা টাইম দিয়ক সেই কথাবিলাককো এটা সাইজ দিয়ক যেনেকৈ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ আপুনি কম দৌৰাদৌৰিত চলেনে শুই উঠাৰ পৰা লৈ ৰাতিলৈকে সব কৰিব লাগে টাইম কিন্তু আমাৰ ফিক্স থাকে ইমান সময়ত ভাত বনাব লাগিব ইমান সময়ত মই শুই উঠিব লাগিব যদি অকণমান ইফাল সিফাল হয় গোটেই শেডিউলটো আমাৰ কি হৈ যায় কওকচোন খেলিমেলি হৈ যায় নহয় ঠিক একেদৰে মনটোক ৰাতিপুৱাই ঠিক কৰি পেলাই কওক যে মোৰ মনত মই সিদ্ধান্ত ল'ম যে এইটো কথা আহিল তাক ফুল ষ্টপ তাক এৰিলোঁ ইটো আহিল এৰিলোঁ কথা লোকৰ আহিব লোকৰ কথা আহি মোক টাচ নকৰাকৈ সি ওলাই গুচি যাব মই শক্তিশালী সেইবাবে ৰাতিপুৱা শুই উঠি পাৱাৰফুল এফাৰ্মেশ্যন মই পৰম শক্তিশালী মই নিৰাকাৰ ঈশ্বৰ আল্লাহ গড ভগৱান পৰম পিতা পৰমাত্মাৰ সন্তান মোক কাৰো কোনো ধৰণৰ সংস্কাৰে মোক প্ৰভাৱিত কৰিব নোৱাৰে মই কাৰোৰে কথা কাৰোৰে চিন্তন মোৰ মন বুদ্ধিত হাবি হ'বলৈ নিদিওঁ
মই স্বতন্ত্ৰ মই আজাদ মই সকলোকে যোন যেনেকুৱাই তাক তেনেকেই সহন কৰোঁ তাক তেনেকেই গ্ৰহণ কৰোঁ মোৰ বাবে সকলো কল্যাণকাৰী আৰু যদি মনে নামানে কিবা কথাত এতিয়াও লাগি আছে তেন্তে ক'ব যদি বহুত ডাঙৰ কিবা ঘটনা হৈ গ'ল যেটো আপুনি পাহৰিব পৰা নাই মনত আটকি আছে এতিয়াও মনে সেইটো আপোনাক মাজে মাজে পাহৰাই আপোনাক স্মৃতিলৈ অনাই থাকে আপোনাক মনত পেলাই দিয়ে সেই কাণ্ডটো সেই মানুহজন সেই মানুহজনী তেতিয়া ক'ব সেই সকল আত্মা বিকাৰগ্ৰস্ত তেওঁ মানসিকভাৱে অৱসাদগ্ৰস্ত যিসকলে বেছি যন্ত্ৰণা দিয়ে যিসকলে বুজিও নুবুজে যিসকলে আপোনাক জানি বুজি দুখ দিছে জানি বুজি অপৰাধ কৰিছে জানি বুজি আপোনাক যন্ত্ৰণা দি আছে তেওঁলোক মানসিকভাৱে বিকাৰগ্ৰস্ত এতিয়া মানসিকভাৱে বিকাৰগ্ৰস্তক আমি কি কৰিব লাগিব বাৰু আশীৰ্বাদ দিব লাগিব ন তোমালোকৰ ভাল হওক তোমালোকৰ শুভ হওক হয়নে তাকে নকৰি যদি আমি উপৰ্যপৰি যদি তেওঁলোকতকৈ দুগুণে যদি আমি অভিশাপ দিবলৈ ধৰোঁ তেন্তে সেই ৰোগী তেওঁলোকতো ৰোগী আনো তেওঁলোকৰ কি পৰ্যায় পাবগৈ বাৰু যেতিয়া ঘৰত সংসাৰত কৰবাৰ পৰিয়ালত বহুত ডাঙৰ বেমাৰ হয় ফিজিক্যাল বেমাৰ আমি কিমান কাইণ্ডনেছ আমাৰ দয়ালুতা প্ৰকাশ কৰোঁ ন আমি কিমান ফোন কৰোঁ খবৰ লওঁ বহু কথা আমি পাহৰি পেলাওঁ কিন্তু সাম্প্ৰতিক সময়ত মানসিকভাৱে বিকাৰগ্ৰস্ত ৰোগীৰ সংখ্যা বহুত বাঢ়িব লৈছে যেনিবা তেওঁলোক এডমিট হৈ থকা নাই হস্পিটেলত কিন্তু তেওঁলোকৰ মানসিক স্থিতিটোক যদি আমি অকমান যদি শুভকামনা শুভভাৱনাৰ যদি ভাইব্ৰেশ্যন দিওঁ তেওঁলোকো কিন্তু আপোনাৰ দ্বাৰা তেওঁলোকো কিন্তু সুন্দৰ হৈ উঠিব সৰ্বাংগীন হৈ উঠিব সুস্থ হৈ উঠিব গতিকে আজিৰে পৰা যেতিয়া যিকোনো চিন্তন কথা বতৰা পৰিৱেশ পৰিস্থিতি আহিব এটা সাইজ দি দিয়ক যে এইটো কথা আহিল গ'ল মোক টাচ কৰিব নোৱাৰে ফুল ষ্টপ বেলেগৰ সংস্কাৰৰ ওপৰত মোৰ অধিকাৰ নাই কিন্তু বেলেগৰ সংস্কাৰে মোক চুব নোৱাৰিব তাৰ ওপৰত কিন্তু মোৰ সৰ্ব অধিকাৰ আছে দেই কাৰণ এতিয়া বহুত পৰিয়াল পৰিজনৰ মাজত বিভিন্ন কথা বতৰা বাঢ়িছে একেটা পৰিয়ালত বহুজন থাকিও মনৰ ভাৱনাৰ আদান প্ৰদান নাই কিয় নোহোৱা হৈছে কাৰণ কথাৰ ওপৰত কথা চিন্তাৰ ওপৰত চিন্তা দুমুজাৰ ওপৰত দুমুজা বাঢ়িছে গতিকে সকলোবিলাকৰ পৰা মুক্ত হ'বলৈ কেৱল যেতিয়া যি চিন্তন আহে তাক এটা সাইজ দিয়ক একদম সেকেন্ডত শেষ কৰক ফুল ষ্টপ লগাওক পৰমাত্মাৰ এটা মহাবাক্য বিটি কুবিন্দি লগাও যেটো গুচি গ'ল তাক ফুল ষ্টপ লগোৱা তিনিটা বিন্দুক মনত ৰাখা পৰমাত্মা পৰম পিতা ঈশ্বৰ নিৰাকাৰ বিন্দু মই আত্মা বিন্দু আৰু হৈ যোৱা ঘটনা পৰিঘটনা সকলোত ফুল ষ্টপ বিন্দু এনেকৈ জীৱনটো আপুনি আৰম্ভণিটো কৰি চাওক দেখিবা আপোনাৰ সময় আপোনাৰ শক্তি এনাৰ্জি বহুত সঞ্চয় হ'ব আৰু যাৰ দ্বাৰা আপুনি এটা নৱ জীৱন এটা স্বৰ্গীয় জীৱনৰ অনুভূতি কৰিবলৈ পাৰিব ওম শান্তি